যোৰহাটৰ ৰাজপথত এক অমানৱীয় ঘটনা সংঘটিত হৈছে। এবাৰ ৰোগী কঢ়িয়াই অনা এম্বুলেন্স ৰখাই এম্বুলেন্স কৰ্মীক এবাৰ চুৰিৰে আক্ৰমণ কৰিছে চিকিৎসকে আৰু এই সন্দৰ্ভত দৃশ্যাংশ আহি পৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যোৰহাটৰ ৰাজপথত এক অমানৱীয় ঘটনা সংঘটিত হৈছে আৰু এবাৰ এম্বুলেন্স ৰখাই এম্বুলেন্স কৰ্মীক চুৰিৰে আঘাত কৰিছে, চুৰিৰে আক্ৰমণ কৰাৰ চেষ্টা চলাইছে চিকিৎসকে। আৰু লগতে চিকিৎসক ডাক্তৰ নাৰায়ণ বৰদলৈৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ডাক্তৰ নাৰায়ণ বৰদলৈয়ে আক্ৰমণ চলাইছে আৰু এম্বুলেন্স কৰ্মীক আক্ৰমণ চলাইছে আৰু দৃশ্যাংশৰ সহায়ত দেখুওৱাৰ যত্ন কৰিছো। আৰু এইদৰে সংঘটিত হৈছে যোৰহাটৰ ৱাকিং জোনত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। আৰু কিয়নো যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা কেবি ৰোডলৈকে পুৱা ৫ বজাৰ পৰা ৭ বজালৈকে থাকে ৱাকিং জোন আৰু এই সময়ছোৱাত কোনো ধৰণৰ গাড়ী মটৰ চলাচল কৰিব নোৱাৰে আৰু যাৰ বাবে এই ঘটনা সংঘটিত হৈছে। আৰু ৱাকিং জোনৰ সময়ছোৱাত নিৰ্ধাৰিত সময়ছোৱাত কিন্তু এখন এম্বুলেন্স ৰোগী লৈ ৱাকিং জোনেৰে পাৰ হৈছিল আৰু তেনে সময়ছোৱাতে যোৰহাটৰ বিশিষ্ট চিকিৎসক ডাক্তৰ নাৰায়ণ বৰদলৈ বাধা প্ৰদান কৰিছিল, কিন্তু সেই বাধা অমান্য কৰাৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আৰু দুয়ো পক্ষৰ মাজত অৰিৰ সৃষ্টি হৈছিল আৰু লগতে আৰক্ষীৰ সন্মুখতে হতাহতি হৈছে আৰু ইতিমধ্যে বিশিষ্ট চিকিৎসকজনে চুৰিৰে আক্ৰমণ কৰিছে এম্বুলেন্স কৰ্মীক। আৰু এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ ৱাকিং জোনত এই ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এই সমগ্ৰ ঘটনা এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, যাৰ ফলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যোৰহাটত। আৰু সামাজিক মাধ্যমত এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে এতিয়া ঘটনাৰ এক চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ডাক্তৰ নাৰায়ণ বৰদলৈৰ বিৰুদ্ধে এই ঘটনা অভিযোগ উত্থাপন হৈছে। আৰু এই ঘটনা সংঘটিত হৈছে যোৰহাটত এই ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু লগতে ৱাকিং জোনৰ যি সময়সীমা নিৰ্ধাৰিত সময়সীমা সেই নিৰ্ধাৰিত সময়সীমাত অৰ্থাৎ পুৱা ৫ বজাৰ পৰা ৭ বজালৈকে ৱাকিং জোনৰ সময়সীমা আৰু সেই সময়ছোৱাত কোনো ধৰণৰ বাহন চলাচল কৰিব নোৱাৰে, সেই পথেৰে কোনো ধৰণৰ বাহন চলাচল কৰিব নোৱাৰে। কিন্তু পুৱাৰ ভাগত এখন এম্বুলেন্স ৰোগী লৈ সেই ৱাকিং জোনেৰে পাৰ হৈ গৈছিল আৰু তেনে সময়ছোৱাত যোৰহাটৰ বিশিষ্ট চিকিৎসক ডাক্তৰ নাৰায়ণ বৰদলৈয়ে বাধা প্ৰদান কৰিছিল আৰু তাৰে পাছতে কিন্তু এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু এইদৰে চুৰিৰে আক্ৰমণৰ চেষ্টা চলাইছে এম্বুলেন্সৰ কৰ্মীক, এইবাৰ আক্ৰমণৰ চেষ্টা চলাইছে চিকিৎসকে আৰু নাৰায়ণ বৰদলৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যোৰহাটত চিকিৎসকৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে, চিকিৎসকে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ৱাকিং জোনেৰে এম্বুলেন্স যোৱাত বাধা প্ৰদান কৰিছিল চিকিৎসকে আৰু বহু সময় ধৰি এম্বুলেন্সখন আবদ্ধ কৰি ৰাখিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু চকু বিশেষজ্ঞ নাৰায়ণ বৰদলৈয়ে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড আৰু এম্বুলেন্সৰ কৰ্মীক চুৰিৰে আক্ৰমণৰ চেষ্টা চলাইছে নাৰায়ণ বৰদলৈ। আৰু এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ ৱাকিং জোনত এই ঘটনা সংঘটিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।